তোমালোকে মোবাইললৈ চাবা দেই। এখন ফটো মাৰি দিম। দেশৰ যি অনুপাত যাক আমি পানী বুলি কওঁ, সেই পানীৰ মান 3.1416 সেই তেতিয়া খ্ৰীষ্টপূৰ্ব 500-1200 শতিকাৰ ভিতৰত সেই কালচোৱাতেই তেওঁ নিৰ্ণয় কৰি থৈ গৈছে। কিমান একাগ্ৰতা! আজিকালিতো আমাৰ হাতত কেলকুলেটৰ আছে, আমাৰ হাতত কম্পিউটাৰ আছে, আমি যিকোনো কামেই ঘৰতে আমি কৰিব পাৰোঁ। কিন্তু তেতিয়াৰ দিনততো একো বস্তুৱেই নাছিলে। আজিও কোনো ভুল বুলি ক'ব পৰা নাই, সম্পূৰ্ণ শুদ্ধ। যথেষ্ট কষ্ট কৰিছিলে, ধৈৰ্যৰে তেওঁ কাম কৰিছিলে। বিভিন্ন ধৰণৰ বৃত্ত চাগে তেওঁ আঁকিছিলে, আঁকি পেলাই তেওঁ ডিভাইড কৰি চাইছিলে, চাই দেখিলে যে এই ভেলুটো পৰিৱৰ্তন নহয়, এইটো এটা কনষ্টেণ্ট মান। গতিকে তেওঁ কৈ থৈ গ'ল যে নিবিড়ত কৈ থৈ গ'ল যে বৃত্তৰ পৰিধি বৃত্তৰ দেশৰ আমি যিখন দেশত বাস কৰিছোঁ এই দেশখনৰ মেথমেটিকেল হিষ্ট্ৰী সাংঘাতিক ধৰণে ৰিচ। গতিকে আমিও যিহেতু এই দেশৰ নাগৰিক, তোমালোকেও যিহেতু এই দেশৰ ছাত্ৰ ছাত্ৰী, কাৰণ তেওঁলোকে ইমান ডাঙৰ ডাঙৰ অৱদানবোৰ পৃথিৱীক দি থৈ গৈছে নহয়, গোটেই বিশ্বক দি থৈ গৈছে। শূন্য আৱিষ্কাৰ হৈছে বিষয় এই এবাকাশৰ যি শিকন পদ্ধতি, এই শিকন পদ্ধতিৰ দ্বাৰা তোমালোকৰ নিশ্চয় গণিতত সহায় হ'ব, তোমালোকৰ কনচেনট্ৰেশ্যন, তোমালোকৰ কনফিডেন্স বাঢ়িব, এই ধৰণৰ তোমালোকৰ বিকশিত হ'ব। গতিকে মই এই এবাকাশৰ কাৰণে গৌৰৱৰ মুহূৰ্ত, অসমৰ ভিতৰত প্ৰথম স্থান তেওঁ এটা হাত চপাই দিয়ক তেওঁৰ কাৰণে। এইফালে চাই দিয়ক। এইফালে চোৱা, এইফালে চোৱা। এইফালে চোৱা। হ'ব, ভাল হৈছে। হ'ব বাইদেউ। তেওঁ 80/80 পাইছিলে, 80 ভিতৰত 80। এটা হাত চাপৰি দিয়ক। হাত চাপৰি দিয়ক। এটা হাত চাপৰি দিব লাগে তেওঁলোকে। আৰু আমি চিনাকি কৰি দি ভাল পাম যে তেওঁ আমাৰ ডাইৰেক্টৰ বাইদেউৰ সন্তান। মই নীলাক্ষী বৰকটকী বাইদেউক অনুৰোধ জনাইছোঁ। ধন্যবাদ। এতিয়া আৰু যি উদ্বোধনী বক্তব্য আছে আমাৰ মাজত উপস্থিত আছে ভাৰতীয় জীৱন বীমা নিগমৰ বিষয়া শান্তনী গোস্বামীদেৱ। তেখেতকো আমি আমাৰ দায়িত্বত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ইয়াত আজি বহুত ধৰণৰ অনুষ্ঠান পাতিছে, তাত সভাপতি কৰাৰ কাৰণে ভাল অনুষ্ঠিত কৰিছোঁ। তাৰ বাবে মই উদ্যোগ কামলৈ
সন্তান এই গ্লোমুন স্মাৰ্ট ভিজন ফাউণ্ডেশ্যনত এবাকাছ শিকি আছে এবাৰ লেভেল 2ত আৰু আমি এই দুটা লেভেলতে আমি আচলতে যথেষ্ট সুখী এই ফাউণ্ডেশ্যনৰ এবাকাছ শিকোৱা সঞ্চালিকা মহোদয়া নীলাক্ষী বৰকটকী বাইদেউকে ধৰি আমি সকলোকে আমি যথেষ্ট কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে মোৰ সন্তানে অংকৰ বিষয়টোত অকণমান মানে ভয় কৰি আছিলে যদিও এতিয়া এবাকাছৰ যোগেদি মানে ভাল পাইছে বহুত খৰতকীয়াকৈ আচলতে কেলকুলেশ্যনবিলাক কৰিবলৈ শিকে আৰু অংকটো এনজয় কৰে সেইটো কাৰণে মানে আমি ভাল পাইছোঁ আৰু তেওঁলোকে যথেষ্ট কেয়াৰ কৰি পেলাই শিকায় আমি ভাল পাইছোঁ সেইটোকে আৰু সকলোকে মই আহ্বানো জনাওঁ যে এবাকাছৰ এই মেথড যিটো মানে অংক দ্ৰুতগতিত ছাত্ৰ ছাত্ৰীসকলে গণনা কৰিবলৈ শিকে এইটো আচলতে ল'ব লাগে তেতিয়াহে মানসিক বৌদ্ধিক বিকাশ আচলতে হয় সকলো ধৰণৰ ডেভেলপমেণ্টৰ কাৰণেই আচলতে আমাক এবাকাছৰ প্ৰয়োজন গতিকে সকলোখিনি আহক আহি এই অনুষ্ঠানৰ লগত জড়িত হ'বলৈহে মোৰ আহ্বান হয় আপুনি ঠিক কথাই কৈছে যে আমি যেতিয়া সৰু অৱস্থাত আছিলোঁ আমি নিশ্চয় এইখিনি সুবিধা পোৱা হ'লে যথেষ্ট ভাল পালোঁহেঁতেন অংকটো মোৰ যথেষ্ট প্ৰিয় তথাপিও আজিকালি ছাত্ৰ ছাত্ৰীৰ মাজত অংকৰ ভীতি দেখা যায় আৰু এই ভীতিভাৱ আঁতৰাবলৈ কেনেকৈ মই অংক বিষয়ৰ শিক্ষয়িত্ৰী হিচাপে সেইটো কথা নিজেও ভাবোঁ যে আমি নিজৰ ফালৰ পৰা কি কৰিব পাৰোঁ কিন্তু এই সৰু অৱস্থাৰ পৰা যদি এই ধৰণে এবাকাছ বা এই ধৰণৰ বৈদিক যিটো গণিত আমাৰ ভাৰতবৰ্ষ অংকত কিমান আগৰ পৰাই আগবঢ়া গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও যাতে অংক বিষয়টো ভাল পায় গতিকে এই ধৰণৰ এই অনুষ্ঠানবিলাক আমি সৰু বয়সত থকা হ'লেও যথেষ্ট উপকৃত হ'লোঁ বুলি ভাবোঁ মই বৰ্তমান এই খৰতকীয়া যি কৰিব পাৰি এবাকাছৰ যোগেদি মই মোৰ সন্তানৰ লগতে ময়ো খুব এনজয় কৰিছোঁ মই শিকিছোঁ নিজেও ভাল লাগিছে মোৰ আজি এবাৰ ইয়াত বিশেষকৈ আমাৰ এই অনুষ্ঠানটো আৰম্ভণি উদ্বোধন অনুষ্ঠান আছিলে আমাৰ মানে আগতে আছিলে ইয়াত ডেৰগাঁৱতে আমি প্ৰিপেটেৰী স্কুলত ক্লাছ হৈছিলোঁ টাইনি আৰ্টত ক্লাছ হৈছিলে তাৰপৰা চেণ্টাৰটো স্থানান্তৰ কৰা হ'ল সেইটো আমাৰ প্ৰথম সেয়া কাৰ্যসূচী কৰিলে তাৰপাছত আমাৰ এই ষ্টেট লেভেল কম্পিটিশ্যন তাত পাৰ্টিচিপেট কৰিছিলে কিছু ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ যি প্ৰাইজসমূহ ডিষ্ট্ৰিবিউশ্যন আছিলে সেইসমূহ সুচাৰুৰূপে পালন কৰা হ'ল আৰু আমাৰ এটা আবাকাছ কুইজ অনুষ্ঠান আয়োজন কৰা হৈছে সেই কুইজ অনুষ্ঠানটো এনেকৈ পাঁচটা গ্ৰুপত ভাগ কৰি তেওঁলোকৰ যি আবাকাছৰ আবাকাছ যি অৰেলকৈও সোধা হৈছে আৰু যথেষ্ট তেওঁলোকক বহুৱাই পেলাই ধুনীয়াকৈ আয়োজন কৰা হৈছে মই এতিয়া এই অনুষ্ঠানটোৰ সঞ্চালকৰ দায়িত্বতে আছোঁ আচলতে আমাৰ এইটো এটা এবাকাছ ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত এটা অনুষ্ঠান গ্লোমুন স্মাৰ্ট ভিজন ফাউণ্ডেশ্যনৰ এটা অংশ GM এবাকাছ এতিয়া আমাৰ এইটো এটা ডেৰগাঁও কেন্দ্ৰটো আজি আমাৰ শুভ উদ্বোধন কৰা হৈছে চলি আছিলে আমাৰ ইয়ালৈ নতুনকৈ শিফ্ট কৰা হ'ল আমাৰ কোৱালগুৰিত এটা চেণ্টাৰ চলি আছে আৰু এইটো আমাৰ 2 নম্বৰ চেণ্টাৰ চলি আছে আজি ইয়াতে আমাৰ কথাটো হ'ল আমাৰ এটা নেশ্যনেল লেভেল এবাকাছ কুইজ কম্পিটিশ্যন আছিলে সতীশ একাডেমী পাতিছিলে গতিকে আমাৰ কেন্দ্ৰৰ পৰা কেইবাজনো ছাত্ৰ ছাত্ৰীয়ে ষ্টেট ৰেংক পাইছিলে ফাৰ্ষ্ট আৰু ছেকেণ্ড গতিকে তেওঁলোকৰ আজি পুৰস্কাৰ বিতৰণৰ কাৰ্যসূচী আমাৰ ইয়াতে পতা হৈছে লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আজি ইয়াত আমাৰ স্পটত কুইজ কম্পিটিশ্যন পতা হৈছে এবাকাছ কুইজ আৰু তেওঁলোকৰ বিভিন্ন পাৰদৰ্শিতা আমাৰ ইয়াত প্ৰদৰ্শন কৰা হৈছে গতিকে এই সংঘাতত আমি অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ আৰু বৰ্তমান সময়ত জানেই এবাকাছ কিমান প্ৰয়োজনীয় আচলতে এবাকাছ হৈছে আপোনালোকে জানিছে গণিতৰ খৰতকীয়াকৈ গণিত
সমাধান কৰা এটা কৌশল গতিকে বৰ্তমান কম্পিটিশ্যনৰ যুগত এই এবেকাছ অতিকৈ প্ৰয়োজনীয় হোৱাৰ উদ্দেশ্য আমি আগত ৰাখি আমাৰ দেৰগাঁৱত গ্ল'মুন স্মাৰ্ট ভিজন ফাউণ্ডেশ্যনে এই এবেকাছ চেণ্টাৰটো আমাৰ প্ৰতিষ্ঠা কৰিছোঁ গতিকে আমাৰ এটাই উদ্দেশ্য যে আমাৰ ছাত্ৰ ছাত্ৰীসকল দেৰগাঁৱৰ ছাত্ৰ ছাত্ৰীসকল এবেকাছৰ জৰিয়তে কম্পিটিশ্যনৰ যুগত আগবাঢ়ি যাওক গতিকে আমাৰ সেইখিনি মেইন উদ্দেশ্য আছিলে